বিভিন্ন সময়ত আমি লক্ষ্য কৰিছোঁ যে সাংবাদিকৰ মুখ বন্ধ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বন্দোবস্ত কৰিছে। যেতিয়াই মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে আপোনাৰ বাতৰি সম্প্ৰচাৰ হৈছে সেই সাংবাদিকক টাৰ্গেট কৰি লৈছে, বিভিন্ন সময়ত গ্ৰেপ্তাৰ কৰিছে, সেইবিলাক কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ। আজি ফাৰ্ষ্ট নিউজ আছামৰ ক্ষেত্ৰত যদি আমি চাওঁ, ফাৰ্ষ্ট নিউজ আছামে কোনো আপত্তিজনক বা বাতৰি সম্প্ৰচাৰ কৰা আমি দেখা নাই। চৰকাৰৰ ভুল সিদ্ধান্তৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱা আমি দেখিছোঁ। যেতিয়া আমি প্ৰতিবাদ কৰিছোঁ সেই বাতৰি সম্প্ৰচাৰ কৰা আমি দেখিছোঁ। চৰকাৰক তেল নামাৰিব পাৰে ফাৰ্ষ্ট নিউজ আছামে, কিন্তু ৰাইজৰ সমস্যাবিলাক তুলি ধৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে ফাৰ্ষ্ট নিউজ আছামে। সেইকাৰণে আচলতে পৰ্মা সোণোৱাল আৰু ফাৰ্ষ্ট নিউজ আছাম বা এই তিনিগৰাকী সাংবাদিক আক্ৰোশৰ বলি হ'ল নেকি হিমন্ত বিশ্ব শৰ্মা, সেই প্ৰশ্নহে আমি উত্থাপন কৰিছোঁ। কাৰণ গ্ৰেপ্তাৰৰ কাৰণ বৰ্তমান সময়লৈকে মহানগৰ আৰক্ষীয়ে জনোৱা নাই। যদি কিবা অপৰাধজনিত কামত পৰ্মা সোণোৱালৰ ফাৰ্ষ্ট নিউজ আছাম লিপ্ত হৈছে তেনেহ'লে সেই খবৰ ৰাইজে জনা দৰকাৰ। কাৰণ আপোনাৰ ৱেব পৰ্টেল হ'লেও আচলতে পৰ্মা সোণোৱালৰ ফাৰ্ষ্ট নিউজ আছামক সমগ্ৰ অসমৰ মানুহে চিনি পায়। অসমৰ ৰাইজৰ বাতৰি সম্প্ৰচাৰ হোৱা এটা আচলতে ফেচবুক পেজ। গতিকে এনেকৈ ৰাইজৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ অপৰাধত পৰ্মা সোণোৱালৰ ফাৰ্ষ্ট নিউজ আছামক চৰকাৰে টাৰ্গেট কৰি ল'লে নেকি, সেই কথাটোহে আমি বুজি পোৱা নাই। আৰু আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে সাংবাদিকৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তাৰ আৰম্ভণিটো হৈছিলে আপোনাৰ মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰী পীযুষ হাজৰিকাৰ ৱাইফৰ বিৰুদ্ধে যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছিলে, বিৰুদ্ধে নহয় আচলতে আইমি বৰুৱাৰ সংক্ৰান্তত যেতিয়া এটা বাতৰি সম্প্ৰচাৰ কৰিছিলে, সেই সময়তো সাংবাদিকক আচলতে হাত ভৰি ভাঙি দিয়াৰ ভাবুকি দিছিলে পীযুষ হাজৰিকাই। আৰু শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে বিহালীত এগৰাকী সাংবাদিকক মানে এই আপোনাৰ পদ্ম হাজৰিকাৰ ৱাইফৰ বাহনে এটা দুৰ্ঘটনা সংঘটিত কৰিছিলে। এই দুৰ্ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ অপৰাধত পুলিচে গ্ৰেপ্তাৰ কৰিছিল। গতিকে এইবিলাক ঘটনা গণতন্ত্ৰৰ প্ৰতি ভাবুকি। আজি সাংবাদিকৰ ওপৰত আচলতে যি ধৰণে অত্যাচাৰ আৰম্ভ কৰিছে সেইটো কোনো যুক্তিতে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু পৰ্মা সোণোৱালে যদি অপৰাধ কৰিছে সেই কথাটো কিয় জনাব পৰা নাই আপোনাৰ মহানগৰ আৰক্ষীয়ে, কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই কথাটো জানিব লাগিব। কাৰণ সেইটো সংবাদ প্ৰতিষ্ঠান, এটা নৰ্মেল মানুহটোতো নহয়। আপোনালোকে জননে কাৰোবাক উঠাই লৈ আহিছে অপৰাধ কৰিছে সেইটো বেলেগ কথা। আজি আপোনাৰ সংবাদ প্ৰতিষ্ঠান ফাৰ্ষ্ট নিউজ আছাম আপোনাৰ এটা ফেচবুক পেজ, য'ত আপোনাৰ অসমৰ ৰাইজৰ বাতৰি সম্প্ৰচাৰ হয়, ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ তাত প্ৰচাৰ হয়। যেতিয়া চৰকাৰে ভুল সিদ্ধান্ত লয় সেই বাতৰিবিলাক সম্প্ৰচাৰ হয় ফাৰ্ষ্ট নিউজ আছামত। গতিকে এইটোত আমাৰ দায়িত্ব আছে আৰু পুলিচ প্ৰশাসনৰ দায়িত্ব আছে যে সেই আপোনাৰ যিটো সংবাদ প্ৰতিষ্ঠান, যিটো ফেচবুক পেজ, সংবাদ প্ৰতিষ্ঠান বুলি এইকাৰণে কৈছোঁ তাত যিহেতু আপোনাৰ তেওঁলোকে ফেচবুক পেজ খুলি হ'লেও সংবাদ মাধ্যমৰ ভূমিকা পালন কৰি আহিছে। গতিকে সেই পেজটোৰ যিজন আপোনাৰ মুখ্য সম্পাদক পৰ্মা সোণোৱাল লগতে 3জন সতীৰ্থক কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই সম্পৰ্কত কিন্তু মহানগৰ আৰক্ষীয়ে জনাব লাগিব। সেইকাৰণে আমি এটা কথা অতি স্পষ্ট কৰিছোঁ যে চৰকাৰৰ আক্ৰোশৰ বলি হৈছে নেকি পৰ্মা সোণোৱাল, যাৰ কাৰণে আজি পুলিচেও জনাব নোৱাৰে কাৰণটো। আজি পুলিচে কিয় জনাব নোৱাৰে যে পৰ্মা সোণোৱাল বা ফাৰ্ষ্ট নিউজ আছামত যে তলা লগাই দিলে, কিয় তলাটো লগালে কিয় আপোনালোকে ক'ব পৰা নাই। গতিকে আমাৰ দাবী অতি স্পষ্ট, অতি শীঘ্ৰে ফাৰ্ষ্ট নিউজ আছামৰ সাংবাদিক পৰ্মা সোণোৱাল আৰু তেখেতৰ সতীৰ্থ আৰু 3জনক গ্ৰেপ্তাৰ কৰাৰ খবৰ আমি লাভ কৰিছোঁ। অতি শীঘ্ৰে এই 4জন ব্যক্তিক মুক্তি দিয়ক, সেই দাবী আমি উত্থাপন কৰিছোঁ। এনেকৈ আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি বাৰম্বাৰ আক্ৰমণ কৰি থাকিব, আমি মনে মনে মুখ বন্ধ কৰি বহি থাকিম, তেনেকুৱা হ'ব নোৱাৰে। এনেকৈ নচলিব নহয়। সংবাদ মাধ্যমৰ আচলতে বাতৰি পৰিৱেশন কৰাৰ অধিকাৰ আছে। আজি সংবাদ মাধ্যম আপোনালোকে জানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিৰপেক্ষতা আছে, স্বতন্ত্ৰতা আছে। গতিকে ৰাইজৰ বাতৰিবিলাক তেওঁলোকে সম্প্ৰচাৰ কৰিব লাগিব আৰু সাংবাদিকৰ সেইটোৱেইটো কাম। গতিকে এতিয়া মন্ত্ৰী বিধায়কে কিবা আপোনাৰ অপৰাধ কৰিছে সেই বাতৰিটো আপোনাৰ বেলেগ নিউজ চেনেলত আপোনাৰ নাবাজিব পাৰে, কিন্তু ৰাইজৰ প্ৰতি দায়বদ্ধ এটা চেনেল হিচাপে ফাৰ্ষ্ট নিউজ আছাম বা পৰ্মা সোণোৱালে সেই বাতৰি সম্প্ৰচাৰ কৰিব লাগিব। গতিকে এনেকুৱা ক্ষেত্ৰত যদি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে তেনেহ'লে অতি শীঘ্ৰে তেওঁলোকক মুক্তি দিয়ক। অপৰাধজনিত কিবা বেলেগ কথা থাকিলে বেলেগ কথা, কিন্তু ৰাইজৰ বাতৰি বা মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহিছে সেইবিলাক বাতৰি সম্প্ৰচাৰ কৰাৰ অপৰাধত যদি আপোনালোকে গ্ৰেপ্তাৰ কৰিছে বা জেলত দিছে তেনেহ'লে সেই কথাবিলাক অবৈধ। গতিকে অতি স্পষ্ট কথা, পৰ্মা সোণোৱাল আৰু আমাৰ যিকেইগৰাকী ফাৰ্ষ্ট নিউজ আছামৰ সাংবাদিক তেওঁলোকক অতি শীঘ্ৰে মুক্তি দিয়ক, সেই দাবী আমি উত্থাপন কৰিছোঁ।